हेलो स्टूडेंट তোমালোকৰ কাৰণে লৈ আহিছো বিজ্ঞানৰ 100% কমন তোমালোকৰ হাতত সময় নাই সেই কাৰণে মই কমকে ওলাইছো এই 14 নম্বৰৰ পৰা শক্তিৰ উৎসৱ আৰু আমাৰ পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই তিনিটাৰ পৰা তোমালোকক মই আজি কমন ওলাই দিম তোমালোকে ভালদৰে চাই যাবা ভিডিওটো ইয়াৰ পৰা যেনেকৈ কোৱেশ্চন দিয়ক তোমালোকৰ কমন পৰিব আৰু পৰীক্ষাত লিখিব পাৰিবা আৰু তোমালোকে পাস কৰিবা গতিকে তোমালোকে ভিডিওটো চোৱা এই তিনিটা চেপ্টাৰৰ পৰা দিম 14 15 16 এতিয়া আমি শক্তিৰ উৎসৱলৈ যাও পেজ নম্বৰ 242 পেজ নম্বৰ 242 এতিয়া আমি পাইছো এটো শক্তিৰ উৎসৱসমূহ ইয়াৰ পৰা এতিয়া আমি কমন ওলাম নিশ্চয় তোমালোকে চোৱা যে শক্তিৰ ভাল উৎসৱ কি আৰু ভাল ইন্ধন কি এই দুটা কোৱেশ্চন তোমালোকৰ 100% চান্স আছে 1 মাৰ্কৰ কাৰণে ওকে এই দুটা তোমালোকে মিস নকৰিবা তাৰ পিছত তোমালোকে চাবা ইয়াতে দুটা কোৱেশ্চন আছে তিনিটা আছে ইয়াতে দুটা চাবা যে জীৱাশ্ম জাত ইন্ধনৰ অসুবিধাসমূহ কি আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় এই দুটা তোমালোকৰ 100% চান্স আছে তাতে দুটা ইয়াতে দুটা চাৰিটা আৰু ইয়াতে মই দিছো ইয়াতে চাৰিটাৰ ভিতৰত 2 নম্বৰটো চাবা যে মহা সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি আৰু নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি দুটা আৰু পাৰিলে এটো চাবা যে তাপীয় শক্তি কি ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন এটা আহিব মই ইয়াতে দিথলো এটা কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা আহিব 2025 ত তোমালোকে ইয়াতে ভালদৰে চাবা এই তিনিটা যদি পৰা এটা পাবা আৰু মই এলা দিয়া নাই ইয়াত দুটা আছে এইবিলাক কমন নহয় এই তিনিটাৰ পৰা এটা আহিব এই দুটাও দিয়া নাই মই তোমালোকে যদি পঢ়িছা আগৰ পৰাই তেনে হলে ভাল কৰিছা কিন্তু এতিয়া সময় নাই যেহেতু মই কমকে দিছো 6 নম্বৰৰ পৰা চাবা এটো বতা চাবা তৰংগ চাবা জোৱাৰ ভাটা এই তিনিটাৰ পৰা দুটা এটা বা দুটা আহিব পাৰে 6 নম্বৰটো কমন হয় আৰু এই 8 নম্বৰটো মই দিছো এটো 100% হয় এটা আদৰ্শ শক্তি উৎসৱৰ গুণসমূহ কি এটো 100% তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে তাৰ পিছত এটো 9 নম্বৰটো পাৰিলে চাবা যে সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি এইখিনি যদি তোমালোকে পঢ়িব পাৰা পঢ়িবা কিন্তু এটো কমন নহয় এই 7 নম্বৰটো কমন হয় কি আধাৰত শক্তিৰ উৎসৱসমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য এই দুটা চাবা এ আৰু বি মই ইয়াতে বিশেষকৈ 8 নম্বৰটো কমন কৰলো তোমালোকক 9 নম্বৰটো কমন কোৱা নাই পৰীক্ষা যদি তেনে হলে ভালে হৈছে কিন্তু 8 9 ইলাৰ পৰা হ'ব আৰু 6 নম্বৰটো চাবা আজিৰ ভিডিও মই আৰু দিছো ইয়াতে হেক নকৰো এফালে আৰু আছে আমাৰ পৰিবেশ ইয়াৰ পৰা তোমালোকে 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 2000 কেনেদৰে ধৰ ভাল এটা আৰু ইয়াৰ পৰা তোমালোকে চাবা এই 6 নম্বৰটো চাবা ইয়াৰ পৰা 6 চাবা 7 চাবা আৰু এইখিনিৰ পৰা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নকৰণ পদাৰ্থ আছে এইবিলাক তোমালোকৰ অপচনেল কোৱেশ্চন হয় ইয়াৰ পৰা হ'ব পাৰে ইয়াতে আছে ওজন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় এই 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা ইয়াতে দুটাই চাবা কমন হয় এই দুটা মই ইয়াতে বেছি নিদিলো ইয়াতে দুটা আৰু এইফালে চাও আছে নেকি তেনেকুৱা কমন আছে এই দুটাও চাবা
এই দুটা 100% হয়, এই দুটা। আৰু এইবিলাক নিদিওঁ ইমান, তোমালোকৰ সময় নাই, সেইকাৰণে মই কমকৈ দিলোঁ। আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, এটাৰ পৰা তোমালোকক দিছোঁ। ইয়াতে এইটো চাবা, পৰিৱেশ ৰক্ষা কৰিবৰ বাবে আমি 3টা R ব্যৱহাৰ কৰিব লাগিব। ইয়াতে এই R তিনিটাই কি সূচায়, এইটো তোমালোকৰ ভিতৰৰ পৰা কোৱেশ্চন দিব। এনেকুৱা এটা তোমালোকে হ্ৰাসকৰণ এইটো চাবা, পুনৰ সক্ৰিয়কৰণ, পুনৰ ব্যৱহাৰ, এই 3টাৰ বিষয়ে লিখিবা, আহিলে পাৰিবা। এই 3 মাৰ্কৰ এটা কোৱেশ্চন হ'ব, ইয়াৰ পৰা 100% চান্স আছে, এইটো চাবা। তাৰপিছত এটা চাবা তোমালোকে 1 নম্বৰটো চাবা, বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে, এইটো চাবা। তাৰপিছত এই 4 নম্বৰটো তোমালোকৰ কমন হয়, তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনে ধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল'বা। বন আৰু বন্যপ্ৰাণী, জলসম্পদ, কয়লা আৰু পেট্ৰলিয়াম, এই 3টা তোমালোকে ভালদৰে পঢ়ি যাবা। এই 3টাৰ পৰা এটা হ'ব তোমালোকৰ। আৰু ইয়াতে 6 নম্বৰৰ পৰা চাব পাৰা, মই এইটো কমন নকওঁ, 2-3টা চাবা। আৰু নাই, আজিৰ ভিডিঅ' ইমানেই আছিল, দেখা হ'ব পুনৰ এটা ভিডিঅ'ত।